বিধায়ক তৰংগ গগৈৰ মানৱীয়তা যোৰহাটৰ পদপথত থকা এগৰাকী ৰোগীয়া ব্যক্তিক ভৰ্তি কৰালে চিকিৎসালয়ত। নামৰূপ দিল্লী ঘাটৰ সুৰজ শৰ্মা নামৰ অকলশৰীয়া ব্যক্তিগৰাকী বহু বছৰ ধৰি যোৰহাটত কাম কৰি আছিল। লোকজন ৰোগত আক্ৰান্ত হোৱাৰ পৰা কাম কৰিব নোৱাৰা হোৱাত যোৰহাটৰ বিভিন্ন স্থানত দেখা পোৱা গৈছিল। নগৰৰ ৰাজমাও পুখুৰীৰ পাৰত যোৱা কেইবাদিনো প্ৰত্যক্ষ কৰে খোজকাঢ়িবলৈ যোৱা ৰাইজে। এই কথা সামাজিক মাধ্যম যোগে দেখা পাই নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে এজন যুৱকলৈ ফোন কৰি তৎকালীন চিকিৎসালয়ত ভৰ্তি কৰিবলৈ জনায় আৰু ব্যক্তিগৰাকীৰ সৈতে বাৰ্তালাপ কৰে। ইতিমধ্যে ব্যক্তিগৰাকী যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰোৱা হয়। মিছন হাস্পতালৰ চিকিৎসকৰ সৈতেও কথা পাতি যাৱতীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় বিধায়কগৰাকীয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। পানী পাইপৰ কাম কৰিব তাত কেলে এইগুলো মানে আপোনাৰ সেই পানী পাইপৰ কাম কৰিবলৈ ওপৰ উঠিব লাগে নহয়। সেইকাৰণে ফলে চিজাৰ মাৰি দিয়ে। চিজাৰ মাৰি দিয়ে মোৰ ঘূৰাই মানে কি আপোনাৰ গা বেয়া হ'ল নাই 2 মিনিটৰ কাৰণে, তাৰপিছত আকৌ ঠিক হৈ যায়। সেইকাৰণে ৰিক্স কৰিবলৈ ভয় লগা হ'ল। ওপৰত উঠিলে চিজাৰ মাৰি দিয়ে আপডেট হৈ যায় অকল 2 মিনিটৰ কাম। সেইটোতো প্ৰব্লেম হ'ব তাত কাম কৰিবলৈ, হয় নহয়? তাৰপিছত পানী পাইপ কাম এৰি দিলে নেকি? এৰি দিলে। এতিয়া গা বেয়া কেতিয়াবা হৈছে? আপোনাৰ বিহু আগৰ পৰা পেটৰ বিষ আছিলে, চিভিলত দেখালো ভাল পালো। তেতিয়াহে জণ্ডিছটো বিধবিত হৈ আছিলে। এতিয়া এইকেইদিন আপুনি ক'ত আছিলে যেতিয়া ভাড়া কৰি দিয়াৰ পিছত ক'ত থাকে? নগৰ ফাৰ্নিচাৰ আছে তাৰ আৰু ওপৰ ষ্টেপত থাকে ডাঙৰ ষ্টেপ আছে। কাম বন কৰিবতো পৰা নাই। খোৱা মেলা ক'ত কৰিছিলে? খোৱা মেলা কোনোবা দিলে খালো, কোনোবা দিলে। বিয়া বাৰু পাতিছিলে নেকি? নাই পতা। পৰিয়ালৰ মানুহ আছে নাই তাত? নাই, মা ঢুকালে, ভণ্টি এজনী আছিল তাৰ জণ্ডিছে হৈ ঢুকালে। মামা এজন আছে, তাৰ ল'ৰা ছোৱালী আপোনাৰ 4টা। মামা হাজিৰা চাজিৰা কৰিয়ে খায়। এতিয়া মানে আপুনি অকলশৰীয়া আৰু আপোনালোকৰ বিধায়কৰ লগত কথা পাতিলে নেকি? পাতিলে। আপোনালোকৰ বিধায়ক কোন বাৰু? তৰংগ গগৈ। ফোনত কথা পাতিলে? কি কৈছে বিধায়কে? ইয়াত এডমিট কৰিবলৈ গ'লে কি হৈছে কি নাই। এডমিট হ'বলৈ ক'লে, ল'ৰাজনক দায়িত্ব দিছে, হয় নহয়? আপোনাৰ নামটো কি? সুৰজ শৰ্মা। সুৰজ শৰ্মা। বয়স কিমান মান হ'ব? 42 মান হ'ব। ঠিক আছে, ভাল হ'ব, চিন্তা নকৰিব দেই। ভাল মানুহে কথা কৈছে আপোনাৰ হয় দেই, চিন্তা নকৰিব, মনটো মাৰি নাথাকিব। মনটো বেয়া লাগিছে, হয় নহয়? হ'ব, ভাল হ'ব দিয়ক। আপোনাক এনেকৈ পাইছিলে মানুহে দেই, ভাল হ'ব, চিন্তা নকৰিব দেই, ভাল হ'ব। আজি মই নাহৰকটীয়াৰ মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ পৰা এটা ফোন কল পালো যে তেওঁ সমষ্টিৰ মানুহৰ যোৰহাটত তেওঁ কিবা মেডিকেল ইমাৰ্জেঞ্চি হৈছে, ৰাস্তাত কোনো অনাই বনাই থাকোঁতে পালে। মই ক'লো ঠিক আছে, মইতো সকলো প্ৰকাৰ সহায় কৰিম। মিছন হস্পিটেল সেইকাৰণে মাতি পঠিওৱা হ'ল। কেইজনমান সুবিধাৰ মানুহে লৈ আনিলে, লেডিজো দেখিছে। তাৰপিছত দেখিলো যে তেওঁ চিজাৰ ডিছঅৰ্ডাৰৰ পেচেণ্ট, সেইকাৰণে তেওঁ আগতে ইয়াত যোৰহাটত কিবা কাম কৰি পেলাই খাই আছিলে, তেতিয়া একো কৰিব নোৱাৰা হ'ল। তেওঁ ঘৰৰ কোনো নাই কাৰণে ৰাস্তাতে আছিলে। চিভিয়াৰ এনিমিয়া পাইছো, সেইকাৰণে সেই যিকেইজন লৈ আহিছে তেওঁলোকক অকণমান ৰখাই থোৱা হৈছে, যাতে আমি ব্লাড গ্ৰুপটো গম পাই ব্লাড দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। বাকীখিনি সকলো ট্ৰিটমেণ্টটো মিছন হস্পিটেলত আছে, খালি সেই ব্লাডৰ যোগাৰটোৱে অকণমান দিগদাৰ। তেওঁলোকে সেইখিনি কৰি দিম বুলি কৈছে। বিধায়কে সকলো ৰেচপনচিবিলিটি লৈছে যে যি ট্ৰিটমেণ্ট লাগে বেষ্ট অফ দ্য বেষ্ট সকলোখিনি দিব দিছে আৰু গোটেইখিনি তেখেতে ৰেচপনচিবিলিটি। খালি ব্লাড 2টা এতিয়া ভাবিছো দিম বুলি, এই গ্ৰুপটোৰ কাৰণে ৰৈ আছো। হয়, ব্লাডৰ তেওঁ এৰেঞ্জ কৰি দিব। তেখেতৰ লগত যিজন তেওঁলোকে আহিছে যে তেওঁলোকে এৰেঞ্জ কৰি দিম বুলি কৈছে। বাকীটো খানা চানা আমি ইয়াৰ পৰাই দিম বুলি ভাবিছো, খালি সেই ব্লাডৰটোৱে তেওঁ গোটাই দিব। আৰু নাহৰকটীয়া বিধায়কে তৰংগ গগৈ ডাঙৰীয়াই মোলৈ ফোন কৰিলে যে এনেকুৱা এজন যুৱক মানে অভিপাৰত আছিলে,
আছিল তেওঁ পোষ্টৰ যোগেদি গম পালে পোষ্টৰ যোগেদি গম পাই মোক কথাখিনি দিলে যে বিধায়কজন ক'লে যিখিনি কথা লৈ পিনি তেখেতক আমি বিশ্বনাথ হস্পিটেলত এডমিট কৰালো বাকী যিখিনি যাৱতীয় ব্যৱস্থা তেওঁ বিধায়কে গ্ৰহণ কৰিব বুলি কৈছে এইপিনে চিকিৎসকৰ লগত তেওঁ কথা বতৰা পতা হৈ গৈছে অলৰেডি ৰোগীয়া ৰোগীয়া তেখেতৰ ঘৰ দিল্লী গেটত নামৰূপৰ দিল্লী গেটত তেওঁ গম পায় আৰু ফেচবুক পোষ্টত পালে সেই বিধায়কে ফেচবুক পোষ্টত পালে তালৈ মোলৈ ফোন কৰিলে মোক ফোন কৰি ইমিডিয়েট যাবলৈ ক'লে গৈ তাকে লৈ আনি পিনি ইয়াত আহি আমি মিছন হস্পিটেলত এডমিট কৰালো